এজন আমাৰ নেতা আছিল যাৰ নেতৃত্বত সফল নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে সফলতা পাবলৈ সক্ষম হৈছিল। এই জীৱন গাথা পাৰ্টী গাথাখিনি মই আপোনালোকক অৱগত কৰিলোঁ। আমি শুভেচ্ছা জনালোঁ। ভগৱন্ত প্ৰভুৰ আশীৰ্বাদত তেখেতে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ সুন্দৰভাৱে ছত্তীশগড় ৰাজ্যক আগবঢ়াই লৈ যাওক। মোদীজীক ধন্যবাদ জনাইছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত কেইবাজনক ৰাজ্যপালে নিযুক্তি পালে। লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ নামটো চৰ্চাত নিয়াৰ কাৰণে। হয়তো অকণমান দেৰি হ'ল, যোৱাবেলি হোৱাৰ কথা আছিলে, যা নহওক তেখেতে লোকসভাৰ টিকেটটো বিচাৰিছিলে, মই নিজে চৰি দিব নোৱাৰিলোঁ, নহয় জানো। কিন্তু তেখেতে আজি মুখ্যমন্ত্ৰীক শপত দিব, নহয় জানো। এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী নিচিনা পদ পাইছে, আমাৰ পৰা কি লাগে। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টী। যে ভাৰতীয় জনতা পাৰ্টী ক'ৰ পৰা ক'লৈকে গুচি যায় কোনোৱে গম নাপায়। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টী। সেইকাৰণে কৈছোঁ যে ইয়াত প্ৰতিজন কাৰ্যকৰ্তাৰ সন্মান আছে, বহুতে বুজি নাপায়। নহ'লে আজি ৰাজ্যপালৰ নিচিনা পদ নাপালেই হয়। বিপদৰ সময়ত যিটো তেখেত ছাপোৰ্ট দিছে, এই গোটেই ডেষ্টিনেশ্যনত যিটো তেখেতৰ ছাপোৰ্ট, সেইটো সদায় মহিয়ান হৈ থাকিব। খুব ভাল লাগিল, সকলোকে নমস্কাৰ জনালোঁ আৰু ৰমেন ডেকা ডাঙৰীয়াক বিশেষ ধন্যবাদ। নমস্কাৰ।